মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ যিটো 3 নম্বৰ চেপ্টাৰ আছে দ্য লিটিল গাৰ্ল সৰু ছোৱালীজনী এই চেপ্টাৰটি কুৱেশ্যন আনসাৰ কিটা ঠিক আছে। গতি তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা। তোমালোকৰ কাৰণে কুৱেশ্যন আনসাৰ বিলাক মই একেবাৰে শৰ্ট কৈ লিখি আনিছো ঠিক আছে, যাতে তোমালোকৰ ইজি হয়। ওকে, তো দ্য লিটিল গাৰ্ল এটো এটা স্টোৰী হয়, অৰ্থাৎ কাহিনী হয় এটা ঠিক আছে। এটো তোমালোকক এটা দুনিয়া কাহিনী দিছে, এটা ইন্টাৰেষ্টিং কাহিনী দিছে ঠিক আছে। এই কাহিনীটো পঢ়ুতে তোমালোকৰ এনেকুৱা লাগিব যে তোমালোকে এটা মুভি চাই আছা ঠিক আছে। তাৰ মানে কাহিনীটো একেবাৰে বহুত ইন্টাৰেষ্টিং হয়। ওকে, সো তোমালোকে 2-3 বাৰ মান পঢ়িবা। ইয়াত বেসিক্যালি কি হৈছে না, কেজিয়া নামৰ ছোৱালীজনীয়ে তেওঁৰ দেউতাকক বহুত ভয় কৰে, কাৰণ তেওঁৰ দেউতাক অফিসত কাম কৰে, সদায় স্ট্ৰেছত থাকে ঠিক আছে, আৰু অলপ খঙাল টাইপৰ হয় ঠিক আছে, লাউডলি কথা কয়। ওকে, that's why কেজিয়াই মানে তেওঁৰ দেউতাকক বহুত ভয় কৰে। ওকে, সো তোমালোকে কাহিনীটো পঢ়িবা। আৰু প্ৰথমে মানে কেজিয়াৰ দেউতাকক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং আছিল। তাৰ পিছত যেতিয়া কেজিয়া মানে গম পায় যে তেওঁৰ দেউতাকে বেসিক্যালি তেওঁক ভাল পায়, কিন্তু তেওঁৰ ভাল পোৱাৰ যিটো ৱে হেতু বেলেগ হয় ঠিক আছে, তেতিয়া মানে কেজিয়াৰ দেউতাকৰ প্ৰতি যি ধাৰণা আছিল হেতু চেঞ্জ হৈ যায়। ওকে, কাহিনীটোৰ ইণ্ডত অৰ্থাৎ শেষৰ ফালে ঠিক আছে। সো একেবাৰে ইন্টাৰেষ্টিং কাহিনী হয়, তো তোমালোকে পঢ়িবা। আজি আমি জাস্ট কুৱেশ্যন আনসাৰ বিলাক ডিসকাস কৰিম, বেলেগ এটা ভিডিঅ'ত তোমালোকক মই কাহিনীটো ধুনীয়াকৈ বুজাই দিম ঠিক আছে। সো যেহেতু এক্সাম আহি আছে, সো তোমালোকক আগতে কুৱেশ্যন আনসাৰ কেইটা দেখাই দিয়াটো ইম্পৰ্টেণ্ট। ওকে, কাৰণ ইউটিউবত সিমান ভিডিঅ' নাই যে কুৱেশ্যন আনসাৰ বিলাক ডিসকাশন কৰা। ওকে, দ্যাটছ ওয়াই প্ৰথমে তোমালোকক মই কুৱেশ্যন আনসাৰ বিলাক বুজাই দিম, আৰু পিছত সময় পেলাই চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিম ঠিক আছে। সো ইয়াত তোমালোকক প্ৰথমে দিছে থিংকিং এবাউট দ্য টেক্সট, অৰ্থাৎ ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে যিমানকেইটা কুৱেশ্যন দিছে গোটেইকেইটা কুৱেশ্যন আনসাৰ তোমালোকে পাঠত বিচাৰিলে পাই যাব, অৰ্থাৎ পাঠৰ সৈতে ৰিলেট থকা কুৱেশ্যন হয় কেইটা ঠিক আছে। তাৰপিছত দিছে থিংকিং এবাউট লেংগুৱেজ, অৰ্থাৎ গ্ৰামাৰৰ লগত বা ব্যাকৰণৰ লগত সম্পৰ্ক থকা কিছুমান মানে ব্যাকৰণৰ ওপৰত কিছুমান প্ৰশ্ন কৰিছে আৰু ইয়াত তোমালোকক ঠিক আছে। আৰু ইফালে স্পিকিং দিছে, ৰাইটিং দিছে, একেবাৰে শেষলৈকে মানে ইয়ালৈকে গোটেইকেইটা প্ৰশ্নটো মই তোমালোকক দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। ওকে, আৰু তাৰপিছত এইটো চেপ্টাৰৰ সৈতে যিটো কবিতা দিছে তোমালোকক, ৰেইন অন দ্য ৰুফ, সৰি য়েছ ৰেইন অন দ্য ৰুফ। তো এইটো কবিতাৰ ভিডিঅ' নেক্সট ভিডিঅ'টো এইটোৰ ওপৰতে বনাম ঠিক আছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। ওকে, যাতে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যনটো পাব পাৰা আৰু নটিফিকেশ্যনৰ জৰিয়তে যাতে ভিডিঅ'টো চাব পাৰা ঠিক আছে। তো আমি এতিয়া ইয়াৰ পৰা আৰম্ভ কৰিম। তোমালোকক 1 নম্বৰত দিছে given below are some emotions that Kezia felt, match the emotions in column A with the items in column B ঠিক আছে। এই কলম A তোমালোকক কিছুমান ইমোশন দিছে, যোনবিলাক ইমোশন মানে কেজিয়াই ফিল কৰিছিলে ঠিক আছে। গৰত থাকোতে কেজিয়াই এই ইমোশন বিলাক ফিল কৰিছিলে। ওকে, আৰু ইয়াত কিছুমান আইটেমছ দিছে বা ক'ব পাৰা কিছুমান ষ্টেটমেন্ট দিছে ঠিক আছে। তো কোনকেইটা ইমোশন কোনকেইটা ষ্টেটমেন্টৰ সৈতে মিল খায় হেতু মিলাব লাগে ঠিক আছে। মানে কেতিয়া কেজিয়াই কেনেকুৱা ইমোশন ফিল কৰিছিলে মানে হেকেইটাৰ সৈতে মিলাব লাগে ঠিক আছে। প্ৰথমে দিছে ফিয়াৰ অৰ টেৰৰ, তাৰপিছত দিছে গ্লেড সেন্স অফ ৰিলিফ ঠিক আছে, তাৰপিছত দিছে এ ফানি ফিলিং পাৰহেপছ অফ আণ্ডাৰষ্টেণ্ডিং ঠিক আছে। সো বলা আমি এইকেইটা মিলাও। তোমালোকে এনেকৈ যদি মিলাবলৈ যোৱা তেতিয়াহ'লে মানে যেহেতু জেগা বহুত কম ন, গতিকে এইবিলাক উল্টা পাল্টা লাগি যাব, কাৰণ এটা অপশ্যনৰ সৈতে 2-3টা মিল খায়। সো উল্টা পাল্টা লাগি যাব, সেইকাৰণে মই তোমালোকক মানে এনেকৈ মিলাই আনিছোঁ ঠিক আছে। প্ৰথমে কি দিছিলে ফিয়াৰ অৰ টেৰৰ, অৰ্থাৎ ভয় বা আতংক ঠিক আছে। তো ভয় বা আতংক এইকেইটাৰ সৈতে মিলিব। 3 নম্বৰটোৰ সৈতে মিলিব ফাদাৰ কামছ হোম। ওকে, অৰ্থাৎ কেজিয়াৰ দেউতা যেতিয়া ঘৰলৈ আহে তেতিয়া কেজিয়াই মানে বৰ ভয় খায়। কিয়? কাৰণ কেজিয়াৰ দেউতা অলপ খঙাল টাইপৰ আছিলে ঠিক আছে, অলপ ৰুড টাইপৰ আছিলে। ওকে, সদায় উচ্চ স্বৰত লাউডলি কথা কৈছিলে। ওকে, আৰু কিবা দুখ কৰিলে কেজিয়াক শাস্তি দিছিলে ঠিক আছে। সেইকাৰণে কেজিয়াৰ দেউতা যেতিয়া ঘৰলৈ আহিছিলে তেতিয়া কেজিয়াই ভয় খাইছিলে ঠিক আছে। নেক্সট আছে স্পিকিং টু ফাদাৰ ঠিক আছে। যেহেতু কেজিয়াৰ দেউতা কেজিয়াৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে যিহেতু অলপ খঙাল টাইপৰ আছিলে, সেইকাৰণে কেজিয়াৰ দেউতাকৰ সৈতে যেতিয়াই কেজিয়াৰ কথা পাতিব লগা হৈছিলে তেতিয়াই কেজিয়া ভয় খাইছিলে ঠিক আছে। কেজিয়া এনে পুৰা এক্সট্ৰভাৰ্ট আছিলে, সকলোৰে সৈতে একেবাৰে খুলি মেলি কথা ক'ব পাৰিছিলে, কিন্তু তেওঁ দেউতাকৰ আগত গ'লে দেউতাকৰ সন্মুখত গ'লে তেওঁ ইন্ট্ৰভাৰ্ট টাইপৰ হৈ গৈছিলে ঠিক আছে। মানে ফুল কনফিডেন্সত কথাই ক'ব নোৱাৰে, কিয়? কাৰণ দেউতাকক বহুত ভয় কৰিছিলে তেওঁ। ওকে, সো লিখিবা মানে এইটো সৈতে মিলিব আৰু 4 নম্বৰটো ঠিক আছে। নেক্সট আছে 5 নম্বৰত তোমালোকক দিছে গোয়িং টু বেড হোৱেন
এলন এট হোম ঠিক আছে ঘৰত অকলে থাকোঁতে তেওঁ যেতিয়া বিচনাত শুইছিল তেতিয়া তেওঁ মানে বহুত ভয় কৰিছিলে কাৰণ তেওঁ ৰাতি বেয়া বেয়া সপোন দেখে দুঃস্বপ্ন দেখে ঠিক আছে দ্যাটছ ৱাই তেওঁ মানে বহুত ভয় কৰিছিলে তেওঁ মানে আতংকিত ফিল হৈছিলে okay next আছে father stretched out on the sofa snoring মানে কি জানা মানে কিছুমান মানুহ আছে শুই থকাৰ পিছতো মানে নাকেৰে মানে এনেকৈ নিশ্বাস এৰি থাকে মানে কিছুমান শব্দ ওলাই থাকে ঠিক আছে এইটো শব্দৰ আছামিজ কি হয় তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন মোৰ আছামিজ ইমান ভাল নহয় মানে তোমালোকক কৈছোৱেই যে আমাৰ ঘৰুৱা ভাষাটো বেংগলী হয় সেইকাৰণে মই আছামিজত ইমান ভাল নহয় গতিকে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে স্নৰিং শব্দটোৰ আছামিজ কি হয় তো যেতিয়া হেৰি কেজিয়াৰ দেউতাই সোফাত শুই আৰাম কৰি থাকে আৰু নাকেৰে স্নৰিং কৰি থাকে তেতিয়া কেজিয়া বহুত ভয় খায় ঠিক আছে এইকেইটা এইটো সৈতে মিলিব ফাৰ্ষ্ট অপশ্যনটোৰ সৈতে মিল খাব অ'কে ষ্টুডেণ্টছ I hope you got it. So let's proceed to the next option. Next আছে glad sense of relief. ঠিক আছে glad sense of relief তাৰমানে কি আনন্দিত সকাহৰ অনুভূতি ঠিক আছে তাৰমানে glad sense of relief মানে কি বুজাইছে ইয়াত মানে কেজিয়াই মানে কোনটো ফিলিংছৰ কথা ক'ব বিচাৰিছে ইয়াত জানা তাৰমানে কেজিয়াৰ দেউতা যেতিয়া ঘৰৰ পৰা ওলাই যায় বা ঘৰৰ পৰা ক'ৰবাত যায় অফিচত যায় তেতিয়া কেজিয়া অলপ মানে ফ্ৰীডম ফিল কৰে তেওঁ মানে অলপ স্বাধীনতা পাইছে তেনেকুৱা ফিল কৰে আৰু ঠিক আছে তেওঁক শাস্তি দিব লগা কোনো নাই ঘৰত ওচৰত কটা কোনো নাই ঠিক আছে বাকী ঘৰত কেজিয়া আৰু কেজিয়াৰ মাতৃ থাকে আৰু তেওঁলোকতো মৰমীয়ালি হয় ঠিক আছে কেজিয়া তেওঁলোকক বহুত ভাল পায় আৰু তেওঁলোকৰ সৈতে ফুল কনফিডেন্সত কথা পাতিব পাৰে ঠিক আছে কাৰণ তেওঁলোকে কেজিয়াক শাস্তিও নিদিয়ে অ'কে চ' সেইটো কথা কৈছে আৰু আনন্দিত সকাহৰ অনুভূতি মানে কেজিয়াৰ দেউতা যেতিয়া ঘৰৰ পৰা আঁতৰলৈ যায়গৈ তেতিয়া কেজিয়াই অলপ সকাহ ফিল কৰে অলপ ফ্ৰীডম ফিল কৰে ঠিক আছে চ' ফাদাৰ কামছ ইনটু হাৰ ৰুম টু গিভ হাৰ এ গুড বাই কিছ ঠিক আছে যেতিয়া কেজিয়াৰ দেউতা অফিচলৈ যাবলৈ ওলায় তেতিয়া প্ৰথমে কেজিয়াৰ ৰুমলৈ সোমায় আৰু কেজিয়াৰ ৰুমত সোমাই কেজিয়াক এটা কিছ দিয়ে গুড বাই কিছ এটা দিয়ে ঠিক আছে মুভিবিলাকত চাবা যে পিতৃ মাতৃ যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া সন্তানক মৰমতে এটা কপালত এটা কিছ দি থৈ যায় ঠিক আছে তো ইয়াত সেইটো কৈছে গুড বাই কিছ বুলি কৈছে এটা ক্ৰেজুৱেল কিছ দিয়ে আৰু ঠিক আছে মৰমতে চ' সেইটো যেতিয়া কিছ দিয়ে তেতিয়া কেজিয়াই মনে মনে বহুত ভাল পায় যে এতিয়া দেউতা ঘৰৰ পৰা ওলাই যাব মই অলপ ফ্ৰীডম পাম অলপ ৰিলিফ পাম ঠিক আছে তো ইয়াত কেজিয়াই মানে অলপ সন্তুষ্টি অনুভৱ কৰে নেক্সট আছে নইজ অফ দ্য কেৰিজ গ্ৰোজ ফেইণ্টাৰ ঠিক আছে ইয়াত মানে কেজিয়াৰ দেউতা মানে যোনটো গাড়ীত বহি ঘৰৰ পৰা ওলাই যায় সেইটো গাড়ীৰ শব্দৰ কথা কৈছে মানে গাড়ীৰ শব্দটো যিমান আঁতৰলৈ যায় সিমানেই কেজিয়াৰ মানে সন্তুষ্টি বাঢ়ে ঠিক আছে চ' ইয়াত মানে কেজিয়াই অলপ ৰিলিফ ফিল কৰে আৰু ঠিক আছে নেক্সট আছে এ ফানি ফিলিং পাৰহেপছ অফ আণ্ডাৰষ্টেণ্ডিং ঠিক আছে এইটো ধৰি মিলিব 6 নম্বৰটোৰ সৈতে ফাদাৰ কমফৰ্টছ হাৰ এণ্ড ফলছ এছলিভ ঠিক আছে অৰ্থাৎ তোমালোকে কাহিনীটো পঢ়িলে গম পাবা যেতিয়া মানে কেজিয়াৰ মাতৃ হস্পিটেলত থাকে ঠিক আছে কেজিয়াৰ মাতৃ আৰু কেজিয়াৰ আইতাক যেতিয়া হস্পিটেলত থাকে তেতিয়া কেজিয়া আৰু কেজিয়াৰ দেউতা ঘৰতে থাকে আৰু কেজিয়াৰ দেউতা দুয়োজনেৰে বেড বেলেগ বেলেগ হয় বিচনা বেলেগ বেলেগ হয় কেজিয়া অকলে থাকে তো সেইদিনাখন ৰাতি মানে কেজিয়াই দুঃস্বপ্ন দেখে বেয়া সপোন দেখে ভয় লগা সপোন দেখে আৰু সপোনত যেতিয়া চিঞৰে তেতিয়া কেজিয়াৰ দেউতা তাত গৈ কেজিয়াক নিজৰ বিচনালৈ লৈ আনে আৰু তাত আনি কেজিয়াক মানে মৰম কৰোঁতে কেজিয়াক মানে টোপনি যোৱাবৰ কাৰণে মৰম কৰি থাকে কিন্তু নিজে আগতে টোপনি যায়গৈ সেইটোক লৈ মানে কেজিয়া অলপ ফানি ফিল কৰে ঠিক আছে চ' এইটো 6 নম্বৰটোৰ সৈতে মিলিব অ'কে নেক্সট আছে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন 1 or 2 sentences অ'কে তলত যোনকেইটা কুৱেশ্যন দিছোঁ তোমালোকক এই কুৱেশ্যনবিলাকৰ আনচাৰ দুটা বা তাতকৈ 1 or 2 অৰ্থাৎ এটা বা তাতকৈ বেছি চেণ্টেন্সৰ ভিতৰত দিবলৈ দিছে বা এটা বা দুটা চেণ্টেন্সৰ ভিতৰত দিবলৈ দিছে তাৰমানে কুৱেশ্যন আনচাৰবিলাক শ্বৰ্টকৈ লিখিবলৈ দিছে আৰু এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হ'ব চ' কুৱেশ্যন আনচাৰবিলাক দীঘল কৰাৰ কোনো দৰকাৰ নাই হোৱাই ৱাজ কেজিয়া আফ্ৰেড অফ আ ফাদাৰ ঠিক আছে তাৰমানে কেজিয়াই নিজৰ দেউতাকক কিয় ভয় কৰিছিল কেজিয়াই নিজৰ দেউতাকক এইকাৰণে ভয় কৰিছিল কাৰণ কেজিয়াৰ দেউতা অলপ ৰুড টাইপৰ আছিলে অলপ এংগ্ৰি টাইপৰ আছিলে কেজিয়াক পানিছ কৰিছিলে আৰু মানে কেজিয়াৰ দেউতাকে নিজৰ লাভ কেজিয়াৰ আগত শ্ব' কৰিব নোৱাৰিছিলে কেজিয়াক বহুত ভাল পাইছিলে মৰম কৰিছিলে কিন্তু কিছুমান মানুহ আছে চাবা যোনে মানে নিজৰ লাভ ভাল পোৱা বেলেগৰ আগত শ্ব' কৰিব নোৱাৰে দেখুৱাব নোৱাৰে বাট মনে মনে ভিতৰৰ পৰা বহুত ভাল পায় ঠিক আছে তো কেজিয়াৰ দেউতা তেনেকুৱা টাইপৰ আছিলে আৰু সেইকাৰণে কেজিয়াৰ নিজৰ দেউতাকক বহুত ভয় কৰিছিলে
কেজিয়াৰ দেউতাকে নিজকে কেজিয়াৰ দেউতাকক কেজিয়াই মানে ৰাক্ষসৰ সৈতে তুলনা কৰিছিলে যিহেতু ভয় কৰিছিলে সেইকাৰণে কেজিয়াই যেতিয়াই দেউতাকক দেখিছিলে তেতিয়াই ফিল কৰিছিলে যে কেজিয়াৰ সন্মুখত ৰাক্ষস এজন থিয় হৈ আছে ঠিক আছে চ' তোমালোকে ৰিজনবিলাক লিখি দিলেই হ'ল যে কেজিয়াই কিয় নিজৰ দেউতাকক ভয় কৰিছিলে চ' লিখিবা কেজিয়া ৱাজ আফ্ৰেড অফ আ ফাদাৰ বিকজ হি ৱাজ ষ্ট্ৰিক্ট স্পোক লাউডলি তেওঁ ষ্ট্ৰিক আছিলে ঠিক আছে অলপ ডিচিপ্লিন আছিলে আৰু অলপ ষ্ট্ৰিক আছিলে মানে কোনো বেয়া কাম তেওঁ সহ্য কৰিব নোৱাৰিছিলে ঠিক আছে স্পোক লাউডলি অ'কে মানে অলপ উচ্চ স্বৰত কথা কৈছিলে মানে অলপ খঙেৰে কথা কৈছিলে বেছিকেলি যেহেতু গোটেই দিন অফিসত কাম কৰি আহি মানে ষ্ট্ৰেছত থাকে ন তো কাম কৰি আহি ল'ৰাটো অলপ খং দেখুৱাইছিলে আৰু তেনেকুৱা আৰু এণ্ড অফেন স্কোল্ড অৰ পানিছড হাৰ মেকিং হাৰ নাৰ্ভাছ ইন হিজ প্ৰেজেন্স ঠিক আছে তো যেহেতু কেজিয়াৰ দেউতা এনেকুৱা আছিলে ষ্ট্ৰিক আছিলে উচ্চ স্বৰত লাউডলি কথা কৈছিলে আৰু কেজিয়াক পানিছ কৰিছিলে তো সেইটো কাৰণে মানে কেজিয়াৰ দেউতাকৰ প্ৰেজেন্সে বা উপস্থিতিয়ে কেজিয়াক কি কৰিছিলে নাৰ্ভাছ কৰি তুলিছিলে অৰ্থাৎ বেচিকেলি এইটোৱে ক'ব বিচৰা হৈছে যে কেজিয়াই ভয় খাইছিলে আৰু এইবিলাকৰ কাৰণে নেক্সট আছে কুৱেশ্যনটো তোমালোকক দিছে হাউ ৱেৰ দ্য পিপুল ইন কেজিয়াছ ফেমিলি অ'কে তাৰমানে কেজিয়াৰ ফেমিলিত কোন কোন আছিলে তো কেজিয়াৰ ফেমিলিত কোন আছিলে কেজিয়াৰ মাতৃ আছিলে অৰ্থাৎ মা আছিলে এণ্ড দ্য গ্ৰেণ্ড মাদাৰ আৰু কেজিয়াৰ দেউতাৰ তোমালোকে চিম্পলি এইদৰে ক'ব পাৰা যে কেজিয়াছ পেৰেণ্টছ এণ্ড হাৰ গ্ৰেণ্ড মাদাৰ ঠিক আছে তো লিখিবা কেজিয়া লিভড উইথ হাৰ ফাদাৰ মাদাৰ এণ্ড গ্ৰেণ্ড মাদাৰ অ'কে একেবাৰে চিম্পল হয় ন জাষ্ট 4জন মেম্বাৰ আছিলে কেজিয়াৰ ফেমিলিত নেক্সট তিনি দিছে হোৱাট ৱাজ কেজিয়াছ ফাদাৰ্ছ ৰুটিন কেজিয়াৰ দেউতাকৰ ৰুটিন কি আছিলে অ'কে চ' এইটো কুৱেশ্যন তোমালোকক বেচিকেলি তিনিটা ষ্টেপত সুধিছে প্ৰথম ষ্টেপটোত তোমালোকক সুধিছে বিফৰ গয়িং টু হিজ অফিচ ঠিক আছে নিজৰ বা তেওঁৰ অফিচত যোৱাৰ আগতে কেজিয়াৰ দেউতাকৰ কি হেৰি আছিলে ৰুটিন আছিলে তাৰপিছত আফটাৰ কামিং বেক ফ্ৰম অফিচ আৰু অফিচৰ পৰা উভতি অহাৰ পিছত কি ৰুটিন আছিলে এণ্ড অন ছানডে আৰু দেওবাৰে কি ৰুটিন আছিলে অ'কে ষ্টুডেণ্টছ চ' আমি প্ৰথমে 1 নম্বৰটো চাম কি কৈছে বিফৰ গয়িং টু হিজ অফিচলৈ যোৱাৰ আগতে কি আছিলে তেওঁৰ ৰুটিন তো ৰুটিন আই ডোণ্ট ন' কি আছিলে বাট কিতাপত যিখিনি দিছে মানে কাহিনীটো যিখিনি দিছে সেইখিনি মতে তেওঁ কি কৰিছিলে কেজিয়াৰ ৰুমলৈ সোমাই গৈছিলে আৰু কেজিয়াক এটা কেজুৱেল কিছ দি ঘৰৰ পৰা ওলাই অফিচলৈ গৈছিলে ঠিক আছে চ' লিখিবা হি কেম টু কেজিয়াছ ৰুম গেভ হাৰ এ কেজুৱেল কিছ এণ্ড লেফ্ট অ'কে গট ইট চ' লেটছ চেক দি নেক্সট অপশ্যন নেক্সট দিছে আফটাৰ কামিং বেক ফ্ৰম অফিচৰ পৰা অহাৰ পিছত তো হি অৰ্ডাৰ্ড টি স্লিপাৰ্ছ and the newspaper and asked Kezia to take off his boots ঠিক আছে তো অফিচৰ পৰা আহিয়েই তেওঁ উচ্চ স্বৰত কেজিয়াৰ মাতৃক মাতি গৈছিলে যে চাহ আনিবলৈ আৰু স্লিপাৰ্ছবিলাক অৰ্থাৎ গড়ৰ ভিতৰত যি পিন্ধি থাকে চেণ্ডেল বুলি ক'ব পাৰা তোমালোকে এণ্ড দ্য নিউজ পেপাৰ আৰু নিউজ পেপাৰ আহিছেনে নাই সেইটো সুধিছিলে আৰু আহিলে কেজিয়া দেউতাৰ ওচৰলৈ নিবলৈ গৈছিলে আৰু অৰ্ডাৰ দিছিলে তেওঁ ঠিক আছে এণ্ড আস্কড কেজিয়া টু টেক অফ হিজ বুটছ আৰু কেজিয়া কৈছিলে নিজৰ বুট বা শ্বুজবিলাক বাহিৰত নি থৈ আহিবলৈ ঠিক আছে অন ছানডেজ অৰ্থাৎ দেওবাৰবিলাকত কি ৰুটিন আছিলে কেজিয়া দেউতাকৰ হি ইউজুৱেলি ৰিলেক্সড অন দ্য সোফা স্লিপিং চাউণ্ডলি ঠিক আছে তাৰমানে ছানডে কি কৰিছিলে কেজিয়া দেউতা অলপ ৰেষ্ট লৈছিলে সোফাত শুই আৰু টোপনি যাওঁতে মানে অলপ লাউডলি টোপনি গৈছিলে আৰু মানে হেৰি স্নৰিং কৰি অ'কে অৰ্থাৎ নাকেৰে চাউণ্ড প্ৰডিউচ কৰাকৈ নেক্সট আছে ইন হোৱাট ৱেজ ডিড কেজিয়াছ গ্ৰেণ্ড মাদাৰ ইনকাৰেজ হাৰ টু গেট টু ন' হাৰ ফাদাৰ বেটাৰ অ'কে তো কেজিয়াৰ গ্ৰেণ্ড মাদাৰে অৰ্থাৎ আইতাই কেনেকৈ কেজিয়াক ইনকাৰেজ কৰিছিল কেজিয়াৰ দেউতাকক মানে দেউতাকৰ সৈতে কেজিয়াৰ ৰিলেশ্যনটো বা কানেকশ্যনটো যাতে অলপ ভাল হয় সেইটোৰ কাৰণে কেজিয়াৰ গ্ৰেণ্ড মাদাৰে অৰ্থাৎ আইতাকে কেনেকৈ কেজিয়াক ইনকাৰেজ কৰিছিলে উৎসাহিত কেনেকৈ কৰিছিলে ঠিক আছে চ' ষ্টুডেণ্টছ তোমালোকে আনচাৰ লিখিবা কেজিয়াছ গ্ৰেণ্ড মাদাৰ চেণ্ট হাৰ টু টক টু হাৰ পেৰেণ্টছ অন ছানডেজ এণ্ড told her to make a pincushion as a birthday gift for her father ঠিক আছে তাৰমানে কেজিয়াৰ গ্ৰেণ্ড মাদাৰে যেহেতু কেজিয়াৰ গ্ৰেণ্ড মাদাৰে অবজাৰ্ভ কৰিছিলে যে কেজিয়া দেউতাকৰ সৈতে ইমান ফ্ৰী নহয় দেউতাকক ভয় কৰে দেউতাকৰ সন্মুখত গ'লে কঁপি থাকে ঠিক আছে ইণ্ট্ৰভাৰ্ট টাইপৰ হৈ যায় এইটোক লৈ কেজিয়াৰ গ্ৰেণ্ড মাদাৰে অলপ চিন্তিত হৈ আছিলে
তো সেইকাৰণে কেজিয়াৰ গ্ৰেণ্ডমাদাৰে কেজিয়াক কৈছিলে যে ছানডেৰ দিনা যে তুমি মা দেউতাকৰ সৈতে ড্ৰয়িং ৰুমত গৈ কথা পাতা আৰু কেজিয়াৰ দেউতাকৰ বাৰ্থডেৰ দিনা কেজিয়াৰ দেউতাকক এটা গিফ্ট দিবৰ কাৰণে এটা পিন কুশ্যন বনাবলৈ গৈছিলে ঠিক আছে এইটোত মানে কেজিয়া মানে বহুত মানে উল্টা পাল্টা কৰি পেলাইছিলে আৰু ইম্পৰ্টেণ্ট হেৰি ডকুমেণ্টছ নহয় বেচিকেলি ইম্পৰ্টেণ্ট পেপাৰ আনি কেজিয়াৰ দেউতাকে কিবা মিটিং এটা হেৰি পিছত পাবা স্পীচ দিবৰ কাৰণে তৈয়াৰ কৰিছিলে সেইটো কেজিয়াই ছিঙি পিন কুশ্যনত সোমাই থৈছিলে ঠিক আছে সেইটো কাৰণে মানে কেজিয়াৰ দেউতাকে কেজিয়াক শাস্তিও দিছিলে পিছত পাবা আৰু তোমালোকে কাহিনীটো পঢ়িবা কাহিনীটো পঢ়ি যেতিয়া তোমালোকে কাহিনী আকাৰে মনত ৰখাবা না তেতিয়া তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব এই কুৱেশ্যন আনচাৰবিলাক মনত ৰখা যেহেতু তোমালোক ক্লাছ 9ত পঢ়ি আছা মই ব্যাকৰণৰ কিছুমান ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ' বনাম ঠিক আছে চ' তোমালোকৰ কাৰণেতো I don't know তোমালোক ইংলিছ কিমান জানা ইংৰাজী ল্যাঙ্গুৱেজ বুজি পোৱা নে নাই ইংৰাজী ল্যাঙ্গুৱেজ বুজি পালে এইবিলাক কুৱেশ্যন আনসাৰ একেবাৰে ইজি ঠিক আছে আৰু তোমালোকে এটা কাম কৰিবা তোমালোকেতো মাজে মাজে সোশ্যাল মিডিয়া ইউজ কৰা ন তাক তোমালোকে অলৱেজ ট্ৰাই কৰিবা ইংলিছত কিবা চাবলৈ ঠিক আছে আমি কোনো ল্যাঙ্গুৱেজ কেনেকৈ শিকো তোমালোকে আসামিজ কেনেকৈ শিকিছা শুনি আৰু দেখি তেনেকৈতো শিকিছা ন তো ইংলিছত যেতিয়া কিবা এটা বস্তু তোমালোকে চাবা বা শুনিবা তেতিয়া হেতুৰ পৰা তোমালোকৰ ইংলিছৰ নলেজ আহিব আৰু ব্যাকৰণটো পঢ়িব লাগিব গ্ৰামাৰটো তোমালোকে শিকিবই লাগিব তেতিয়া তোমালোকে সেন্টেন্স মেক কৰিব পাৰিবা বাকি তোমালোকে চাবা মাজে মাজে সোশ্যাল মিডিয়াত কিবা কিবি মুভি টুবি চাবা আৰু ওয়েব সিৰিজ চালে ইংলিছত বা হিন্দীত চাবলৈ চেষ্টা কৰিবা আমি আসামিজটো জানোই ঠিক আছে গতিকে হিন্দী আৰু ইংলিছ দুইটা ল্যাঙ্গুৱেজ আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে জানাই সো মাজে মাজে সোশ্যাল মিডিয়া এনজয় কৰিলে ইংলিছ আৰু হিন্দীত কৰিবলৈ ট্ৰাই কৰিব তেতিয়াহলে ইংলিছৰ ফালেও তোমালোকৰ নলেজ ইনক্ৰিজ হ'ব okay so let's proceed to the next question next তোমালোকক দিছে discuss these questions in class with your teacher and then write down your answers in 2 or 3 paragraphs each কি কৈছে discuss these questions in class with your teacher and then write down your answers in 2 or 3 paragraphs each ঠিক আছে তাৰমানে তলত তোমালোকক কিছুমান কুৱেশ্যন দিছে ঠিক আছে এই কুৱেশ্যন বিলাক তোমালোকক স্কুলত বা ক্লাছত টিচাৰৰ সৈতে ডিসকাস কৰিবলৈ দিছে ডিসকাস কৰাৰ পিছত তোমালোকক নিজৰ ফালৰ পৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দুটা বা তিনিটা প্যাৰাগ্ৰাফত লিখিবলৈ দিছে okay students so let's check the questions okay so first question is Kezia's efforts to please her father resulted in displeasing him very much how did this happen ঠিক আছে কেজিয়াৰ আইতাকে যে কেজিয়াক হেৰি দিছিলে আইডিয়া এটা দিছিলে যে দেউতাকক এবাৰ বাৰ্থডে তুমি পিন কুশ্যন এটা বনাই দিয়া তো কেজিয়া হেতু অবি কৰিছিলে আইতাকৰ কথা মানি পিন কুশ্যন এটা বনাইছিলে বাট পিন কুশ্যনৰ ভিতৰত বৰাবৰ কাৰণে কিবা এটা লাগিব ন স্পঞ্জ বা সামথিং যোনটোৱে মানে পিন কুশ্যনটো খুলাই ৰাখে তেনেকৈ কিবা কৰিব লাগিব তো কেজিয়াই কোনো বস্তু পোৱা নাছিলে মানে ফটা কাপোৰো পোৱা নাছিলে বাট কেজিয়া কি কৰিছিলে দেউতাকৰ ড্ৰয়িং ৰুমত গৈ তাৰ পৰা কিছুমান ইম্পৰ্টেন্ট কাগজ আনি হেবিলাক ছিঙি পিন কুশ্যনটোত বৰাই হেৰি কৰি পেলাইছিলে চিলি কৰি পেলাইছিলে আৰু হেতুৰ কাৰণে দেউতাক বহুত মানে দেউতাকে বহুত খং কৰিছিলে কাৰণ হেতু ইম্পৰ্টেন্ট কাগজ আছিল হেবিলাক ঠিক আছে সো এইদৰে মানে কেজিয়াই নিজৰ দেউতাকক সন্তুষ্ট কৰিবলৈ গৈ অসন্তুষ্ট কৰি পেলাইছিল ঠিক আছে অৰ্থাৎ হেপি কৰিবলৈ গৈ আনহেপি কৰি পেলাইছিল okay students I hope you got it so answer to তোমালোকে এটো লিখিবা Kezia wanted to make her father happy by giving him a birthday gift on her grandmother's advice she made a pin cushion to fill it she tore some papers from her mother's room not knowing they were her father's important speech when her father found out he became very angry and punished her so instead of pleasing him her effort made him upset okay got it একেবাৰে ইজি ন আৰু কুৱেশ্যন আনসাৰ বিলাকো চোৱা কিমান শৰ্ট কৈ লিখিছো কিমান সৰু কৈ লিখিছো ন আৰু তোমালোকেতো জানাই যে মই সদায় তোমালোকৰ ভালৰ কাৰণে ট্ৰাই কৰি থাকো চেষ্টা কৰি থাকো ন তো সেই কাৰণে মানে এটা কুৱেশ্যনৰ আনসাৰ লিখিবৰ কাৰণে মই মানে 20 মিনিট 30 মিনিট সময় লগাই দিছো যাতে কিবা কৰি যাতে কুৱেশ্যনটোৰ আনসাৰটোৰ পৰা যাতে কিছুমান ওয়াৰ্ড যাতে ৰিমুভ কৰি যাতে কুৱেশ্যনটো ছুটি কৰিব পৰা যায় ঠিক আছে মানে মই মোৰ 100% দিছো আৰু ঠিক আছে তোমালোকক হেল্প কৰিবৰ কাৰণে ঠিক আছে সো
লিখি লোৱা মানে উত্তৰবিলাক সৰুৱে হয় বহুত সৰু হয় অ'কে বেলেগতকৈ বহুত সৰু হয় ইউটিউবত চাবা বেলেগ ভিডিঅ' আছে বাট সেইবিলাকতকৈ বহুত সৰু হয় ঠিক আছে চ' লিখি লোৱা মানে আখৰবিলাক যে অলপ ডাঙৰ ডাঙৰ সেইকাৰণে মানে উত্তৰবিলাক অলপ দীঘল 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 হৈ আছে বাট উত্তৰবিলাক ইমান দীঘল নহয় একেবাৰে শ্বৰ্ট হয় ঠিক আছে তো চোৱা 2 নম্বৰ তোমালোকক দিছে Kezia decides that there are different kinds of fathers. What kind of father was Mr. McDonald and how was he different from Kezia's father? ঠিক আছে তো কেজিয়া এইটো ডিসাইড কৰিছিলে যে দেউতাকবিলাক বেলেগ বেলেগ ধৰণৰ হয় মানে কোনোবা মৰমিয়াল হয় আৰু কিছুমান কি হয় অলপ খঙাল টাইপৰ হয় কিছুমানে নিজৰ ল'ৰা ছোৱালীক সন্তানক বেছি মৰম কৰে আৰু কিছুমানে কম মৰম কৰে কেজিয়া এইটো ডিসাইড কৰিছিলে অ'কে কিয় কাৰণ কেজিয়াহঁতৰ গড়ৰ লগৰ গড়তে মানে মেকডোনাল্ড নামৰ এজন ব্যক্তিয়ে বাস কৰিছিলে আৰু তেওঁৰ 4-5জনমান সন্তান আছিলে আৰু সন্তানবিলাকক লৈ মেকডোনাল্ডে সদায় খেলা ধূলা কৰিছিলে মানে লাইক তোমালোকে ক'ব পাৰা ফ্ৰেণ্ডৰ নিচিনা ফ্ৰেণ্ডছে যেনেকৈ খেলে তোমালোকে যেনেকৈ নিজৰ ফ্ৰেণ্ডছৰ সৈতে খেলা তেনেকৈ নিজৰ সন্তানৰ সৈতে মেকডোনাল্ডে তেনেকৈ ফ্ৰেণ্ডৰ নিচিনা খেলিছিল সেইটো কাৰণে কেজিয়ে ডিচাইড কৰিছিলে বা ভাবিছিলে যে ফাদাৰ্ছবিলাক বেলেগ বেলেগ টাইপৰ হয় মোৰ দেউতাক অলপ খঙাল আৰু মেকডোনাল্ড অলপ মৰমিয়াল বাট শ্বি ৱাজ টোটেলি ৰং বাট বিকজ কেজিয়াৰ দেউতাকো মৰমিয়াল আছিলে কিন্তু তেওঁৰ মৰম কৰাৰ ৱেটো বেলেগ আছিলে ঠিক আছে তেওঁ মানে নিজৰ মৰম কেজিয়াৰ আগত শ্ব' কৰিব নোৱাৰিছিলে বাট কেজিয়াক বহুত ভাল পাইছিলে বহুত মৰম কৰিছিলে ঠিক আছে তো তোমালোকে আনসাৰটো এইটো লিখিব লাগিব মিষ্টাৰ মেকডোনাল্ড ৱাজ এ লাভিং এণ্ড প্লেফুল ফাদাৰ while Kezia's father was strict and serious. This made Kezia feel afraid of her father, but the McDonald children enjoyed being with theirs. ঠিক আছে তাৰ মানে কেজিয়াৰ ফাদাৰৰ সৈতে যেতিয়া কেজিয়া আছিল তেতিয়া কেজিয়াই ভয় কৰিছিলে আফ্ৰেড ফিল কৰিছিলে আতংকিত ফিল কৰিছিলে মানে প্ৰচুৰ ভয় কৰিছিলে কিন্তু মেকডোনাল্ডৰ সৈতে তেওঁৰ সন্তানবিলাক যেতিয়া আছিল তেতিয়া একেবাৰে ফ্ৰেণ্ডলি ফিল কৰিছিলে আৰু ঠিক আছে চ' সেইটোৱেই তো লিখি ল'বা How does Kezia bring to see her father as a human being who needs her sympathy? তো আনসাৰ লিখিবা আনসাৰটো বেছিকলি দুবাৰ দিয়া গৈছে এটা কাটি দিবা এটা লিখিলে হ'ব one is enough when Kezia had a nightmare অৰ্থাৎ nightmare means কি দুঃসপন আছামিজ মোৰ ইমান ভাল নহয় দিয়া অ'কে তোমালোকে বুজি পালেই হ'ল সেইটোৱে মেইন মই কি কৈ আছোঁ সেইটোত সিমান ধ্যান নিদিবা বাট মই কি ক'ব বিচাৰি আছোঁ তোমালোকক কি বুজাব বিচাৰিছোঁ সেইটোৱে মেইন সেইটো লৈ তোমালোকে ফ'কাছ কৰিবা চোৱা হাউ ফাদাৰ কমফৰ্টেড হাৰ এণ্ড কেপ্ট হাৰ ৱাৰ্ম शी then realized he was not only strict but also a tired caring man with a big heart who needed her sympathy ঠিক আছে মই মানে বেংগলীত বহুত ভাল ঠিক আছে সৰুৰ পৰা মানে বেংগলীত কথা কৈ আছোঁ বেংগলীত মই কিতাপো পঢ়িছোঁ সেইকাৰণে মই মানে আছামিছত সিমান এক্সপাৰ্ট নহয় সিমান ফ্লুৱেণ্টলি আছামিজ ক'ব নোৱাৰোঁ বাট মই বহুত ট্ৰাই কৰি আছোঁ আছামিজত হেৰি নিজৰ অলপ নলেজ বঢ়াবৰ কাৰণে আছামিজত মই মাজে সময়ত নিউজ টিউজ চাওঁ আৰু মুভি টুভি চাওঁ সিমান মানে ভাল মুভি হ'লে মাজে মাজে চঙো শুনো অ'কে কিছুমান ভাল ভাল চং আছে জুবিন দাৰ অ'কে চ' এইবিলাক শুনো আৰু হেৰি ভূপেন হাজৰিকাৰ কিছুমান চংছ আছে সেইবিলাক শুনো অ'কে চ' কিছু সহ্য কৰি থাকে আৰু বেংগলী মিক্স হৈ যায় মাজে মাজে ছাত্ৰ ছাত্ৰীয়ে কল ইয়াত তোমালোকক দিছে থিংকিং এবাউট লেংগুৱেজ ঠিক আছে ইয়াত তোমালোকক লেংগুৱেজৰ বিষয়ে দিছে অৰ্থাৎ ব্যাকৰণৰ বিষয়ে দিছে অ'কে চোৱা লুক এট দ্য ফলোয়িং চেণ্টেন্স এই চেণ্টেন্সটোলৈ তোমালোকক চাবলৈ দিছে চোৱা দেয়াৰ ৱাজ এ গ্লেড চেঞ্চ অফ ৰিলিফ ৱেন শ্বি হাৰ্ড দ্য নইজ অফ দ্য কেৰিজ গ্ৰ'য়িং ফেইণ্টাৰ ঠিক আছে চোৱা কি কৈছে ইয়াত হিয়াৰ গ্লেড মিনছ হেপী এবাউট ছামথিং ইয়াত গ্লেড শব্দটো যে ব্যৱহাৰ কৰা হৈছে ইয়াত গ্লেড শব্দটোৱে কি বুজাইছে হেপী এবাউট ছামথিং অৰ্থাৎ কিবা এটাক লৈ হেপী হোৱা অৰ্থ প্ৰকাশ কৰিছে গ্লেড শব্দটোৱে ঠিক আছে গ্লেড হেপী প্লিজড ডিলাইটেড থ্ৰিলড এণ্ড অভাৰজয়ড আৰ চাইনোনিমছ ঠিক আছে এই যে শব্দবিলাক আছে এইবিলাক চাইনোনিমছ হয় অৰ্থাৎ সমাৰ্থক শব্দ হয় সমাৰ্থক শব্দ মানে কি সমাৰ্থক শব্দ মানে হৈছে অৰ্ডছ অৰ expressions that have the same or nearly the same meaning ঠিক আছে synonyms বা সমাৰ্থক শব্দ হৈছে একে অৰ্থ বুজোৱা শব্দ বা প্ৰায় একে অৰ্থ বুজোৱা শব্দ ঠিক আছে
ইয়াত যে শব্দটো আছে গ্লেড হেপী প্লিজড ডিলাইটেড থ্ৰিলড এণ্ড অভাৰজয়েড এইবিলাকে অলমষ্ট ছেম অৰ্থ বুজায় ঠিক আছে চ' চোৱাইট কি কৈছে ইয়াত কৈছে হাউএভাৰ দে এক্সপ্ৰেছ হেপিনেছ ইন চাৰ্টেন ৱেজ ঠিক আছে এইবিলাকে যিয়ে নহওক এইবিলাকে বেলেগ বেলেগ ধৰণে হেপিনেছ এক্সপ্ৰেছ কৰে অৰ্থাৎ প্ৰকাশ কৰে বুলি ক'ব পাৰে ৰিড দ্য sentences below sentence দুটো লৈ চাবলৈ দিছে she was glad when the meeting was over the chief guest was pleased to announce the name of the winner ঠিক আছে তো ইয়াত চোৱা তোমালোকক এক্টিভিটি দিছে কি কৈছে use an appropriate word from the synonyms given above in the following sentences clues are given in the brackets ঠিক আছে ইয়াত তোমালোকক কিছুমান সেন্টেন্স দিছে যিবিলাকত মানে এইবিলাকৰ পৰা কোনো এটা সাইনোনিমছ অৰ্ড বহাব লাগে অৰ্থাৎ সমাৰ্থক শব্দ বহাব লাগে ইয়াত যে দিছে শব্দবিলাক এইবিলাকৰ পৰা উপযুক্ত সমাৰ্থক শব্দ বহাব লাগে আৰু ক্লুবিলাক দি দিছে তোমালোকক ঠিক আছে সো she was dashed by the news of her brother's wedding very pleased তো very pleased বুজাবৰ কাৰণে আমি ইয়াত লিখিব পাৰিম delighted ঠিক আছে she was delighted by the news of her brother's wedding ঠিক আছে নেক্সট আছে I was dazed to be invited to the party okay I was thrilled at মানে extremely pleased and excited to a thrilled ব্যবহার হ'ব ঠিক আছে I was thrilled to be invited to the party next আছে কি she was dazed at the birth of her grandmother extremely happy তো এটা তোমালোকে লিখিব পাৰা overjoyed ঠিক আছে she was overjoyed at the birth of her granddaughter ঠিক আছে তাৰ পিছত তোমালোকক ইয়াত দিছে the coach was dashed with his performance satisfied about তাৰ মানে কিবা এটাক লৈ satisfied হোৱা তাত লিখিবা pleased ঠিক আছে the coach was pleased with his performance ঠিক আছে next question কি আছে next is she was very dazed with her results happy about something that has happened ঠিক আছে এটা হচ্ছে ক্লু তোমালোকে লিখিবা happy she was very happy with her result বা results is a plural number আছে okay এটা দুই নম্বৰত চোৱা দুই নম্বৰ তোমালোকক দিছে study the use of the word big in the following sentence ঠিক আছে তো এই সেন্টেন্সটোত big শব্দটো কেনেদৰে ব্যৱহাৰ কৰিছে তোমালোকক ষ্টাডি কৰিবলৈ দিছে he was so big his hands and his neck especially his mouth ঠিক আছে তো ইয়াত big শব্দটোৱে মানে সাইজত ডাঙৰ বুজাইছে big শব্দৰ আসামিজ প্ৰতিশব্দ হৈছে ডাঙৰ তো ইয়াত big শব্দটোৱে সাইজত অৰ্থাৎ আকাৰত ডাঙৰ বুজাইছে এই বাক্যটো ঠিক আছে now consult a dictionary and find out the meaning of big in the following sentences the first one has been done for you ঠিক আছে তো যে তোমালোকক এটা ডিকশনাৰী সহায় লৈ এই তলত দিয়া শব্দবিলাকত big শব্দটো কি অৰ্থত ব্যৱহাৰ কৰিছে হেতু তোমালোকক লিখিবলৈ দিছে এটা ডিকশনাৰী সহায় লৈ ঠিক আছে আৰু এটা তোমালোকক কৈ দিছে you are a big girl now ইয়াত big শব্দটোৱে বয়স বুজাইছে ঠিক আছে অৰ্থাৎ তুমি এতিয়া ডাঙৰ হলা ওকে সো এট older বহাই দিছে সোৱা এটো দিয়েই দিছে কিতাবত today you are going to take the biggest decision of your life of your career this life না basically career দিছে ঠিক আছে সো এট ইম্পৰ্টেন্ট তোমালোকে very important বুলি লিখিব পাৰা ওকে their project is full of big ideas ঠিক আছে সো এট big শব্দটোৱে great বা excellent বুজাইছে next আছে cricket is a big game in our country ইয়াত big শব্দটোৱে basically popular বুজাইছে ঠিক আছে cricket আমাৰ দেশৰ এটা popular খেল next so I am a big fan of Lata Mangeshkar at great by strong hobo ঠিক আছে I am a strong fan of Lata Mangeshkar by I am a great fan of Lata Mangeshkar at big শব্দটি great by strong বুজাইছে ঠিক আছে next আছে you have to cook a bit more as my friend is a big eater তো big শব্দটি কি বুজাইছে greedy বা eats a lot ঠিক আছে what a big heart you have got father dear তো ইয়াত big শব্দটোৱে kind বুজাইছে
ঠিক আছে ইয়াত তোমালোকক দিছে verbs of reporting study the following sentences what screamed mother no she whispered sit up he ordered the italicized words are verbs of reporting ঠিক আছে এই যে মানে হেলনিয়াকৈ লিখিছে word বিলাক screamed whispered ordered এবিলাক কি হয় এবিলাক ৰিপোৰ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা verb হয় অৰ্থাৎ verbs of reporting ঠিক আছে we could or report what someone has said or thought by using a reporting verb every reporting clause contains a reporting verb প্ৰতিটো reporting clause এটা reporting verb থাকে for example he promised to help in my project how are you doing Sima asked ted asked ঠিক আছে promised এবিলাক হৈছে reporting verb we use verbs of reporting to advise order report statement thoughts okay report statements thoughts intentions questions requests apologize manner of speaking and so on underline the words of reporting in the following sentences এই তলত যে সেন্টেন্স বিলাকত কোনকিটা ৰিপৰ্টিং ভাৰ্ব হয় হেতু তোমালোকক আন্ডাৰলাইন কৰিবলৈ দিছে ঠিক আছে he says he will enjoy the ride it says to is reporting verb ঠিক আছে father mentioned it is a reporting verb father mentioned that he was going on a holiday next is no one told us it told to is a reporting verb ঠিক আছে he answered it answered to is a reporting verb okay I wondered it wondered to is a reporting verb ঠিক আছে Ben told her to wake up that told to is a reporting verb ঠিক আছে Ratan apologized it was a apologized to is a reporting verb তো দিয়া আছে দুনিয়াকৈ মই লিখি থৈছো ইয়াত দেখো মই দিয়াই নাই ঠিক আছে মই আকৌ তোমালোকক হেৰি কৈ দিছো আন্ডাৰলাইন কৰি দিছো তোমালোকে চাইছে লিখি লোৱা says mentioned এটা আন্ডাৰলাইন কৰিবলৈ দিছে ঠিক আছে চোৱা আইত কৈছে underline the verbs of reporting in the following sentences to underline কৰিবলৈ দিছে তোমালোকে এটা underline কৰিবা says তাৰ পিছত mentioned তাৰ পিছত told তাৰ পিছত answered তাৰ পিছত wondered তাৰ পিছত told তাৰ পিছত apologized ঠিক আছে এইবিলাক হৈছে reporting verb তোমালোকে ধুনিয়াকৈ underline কৰিবা ওকে এতিয়া সো 2 নম্বৰত কি দিছে তোমালোকক 2 নম্বৰত তোমালোকক দিছে some verbs of reporting are given in the box ঠিক আছে কিছুমান reporting verb ইয়াত দিয়া আছে বক্সত ওকে তাৰ পিছত কি কৈছে choose the appropriate verbs and fill in the blanks in the following sentences ঠিক আছে আৰু খালি জায়গাত এইবিলাক ফিল কৰিবলৈ দিছে ঠিক আছে সঠিক হ'ল সোয়া I am not afraid dash the woman next আছে leave me alone my mother dash next আছে the children dashed okay তবে তোমালোকে পঢ়িবা মই ডাইৰেক্ট উত্তৰটো তোমালোকক দেখাই দিও I am afraid remarked the I am not afraid remarked the woman ঠিক আছে ইয়াত remarked বহিব next আছে leave me alone my mother shouted ঠিক আছে shouted বহিব next আছে the children were complaining that the roads were crowded and noisy ঠিক আছে were complaining it was a reporting verb next আছে perhaps he is not a bad sort of a calf after all replied the master that replied বহিব ঠিক আছে next ইয়াত বহিব suggested ঠিক আছে let's go and look at the school ground suggested the sports teacher ইয়াত বহিব suggested ইয়াত বহিব ordered ঠিক আছে তাৰ পিছত তোমালোকক স্পিকিং দিছে ইয়াত কৈছে সোৱা কি কৈছে যে form pairs or groups and discuss the following questions ঠিক আছে তোমালোকক জোৰা বান্ধিবলৈ দিছে বা গ্ৰুপ হ'বলৈ গ্ৰুপ বনাবলৈ দিছে আৰু তলে যে কোৱেশ্চন বিলাক ডিসকাস কৰিবলৈ দিছে this history is not an Indian story but do you think there are fathers mothers and grandmothers like the ones portrayed in the story in our own country তো তোমালোকক কৈছে যে কাহিনীটো আছে the little girl এটো ইন্ডিয়ান কাহিনী নহয় বাট তোমালোকক সুধিছে যে আমাৰ ইন্ডিয়ান পিতৃমাতৃও এনেকুৱা হয় নেকি obviously এনেকুৱাই হয় তো তোমালোকে উত্তৰ লিখিব পাৰা যে yes even in our country there are fathers who are strict and busy with work mothers who take care of the house
and grandmothers who are loving and encourage children. Families in India are also similar in many ways, so we can easily relate to the story. ঠিক আছে নেক্সট তোমালোকক দিছে was Kezia's father right to punish her? What kind of a person was he? তো তোমালোকে সো ইয়াত কিছুমান শব্দ দিছে এই শব্দবিলাক তোমালোকে ইয়াত ইউজ কৰিব পাৰা বুলি কৈছে ঠিক আছে এই শব্দবিলাক ইউজ কৰি লিখিবলৈ কৈছে তো তোমালোকে লিখিবা Kezia's father was not right to punish her so harshly because she was only trying to surprise him with a gift. ঠিক আছে next লিখিবা however he was not a bad person, he was strict, short tempered and undemonstrative, but at the same time he was also responsible, hardworking and caring. Deep inside he loved his daughter, but he found it hard to show his affection openly. ঠিক আছে নেক্সট আছে ৰাইটিং তো তোমালোকে এইখিনি লিখি ল'বা উত্তৰটো এইদৰে ধুনীয়াকৈ চাইছে লিখি ল'বা মই ধুনীয়াকৈ উত্তৰটো দি দিছোঁ ঠিক আছে ধুনীয়াকৈ চাইছে লিখি ল'বা ওকে ভিডিঅ'টো ৰখাই এইবিলাক পৰীক্ষাত নাহে তথাপিও মই লিখি দিছোঁ যাতে তোমালোকৰ লাগিলে যাতে লিখি ল'ব পাৰা ঠিক আছে আকৌ এবাৰ দেখাই দিছোঁ তোমালোকৰ ইজি হৈ যায় চোৱা কিমান ধুনীয়াকৈ লিখি দিছোঁ ন লিখি লোৱা ওকে গট ইট তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকৰ যেটো নেক্সট ভিডিঅ' হ'ব এইটো চেপ্টাৰৰ লগত যেটো লিংক থকা কবিতা আছে সেই কবিতাটোৰ ওপৰত ঠিক আছে নেক্সট ভিডিঅ'টো সেইটো কবিতাটোৰ ওপৰত বনাম তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাবৰ তোমালোক সকলোকে বহুত ধন্যবাদ আৰু তোমালোকে বেলেগ পাৰ্টি ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টলৈ যাবা ঠিক আছে তোমালোকৰ হিন্দীৰ গোটেইকেইটা চেপ্টাৰৰ ভিডিঅ' বনোৱা হৈ গৈছে আৰু আছামিজৰো হৈ গৈছে মেথছৰ কিছুমান বাকী আছে আৰু ছায়েন্সৰো বহুতকেইটা বনোৱা হৈছে আৰু বেলেগ তোমালোকক কি চেপ্টাৰৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই আছিলে আজি ভিডিঅ'টো চাবৰ তোমালোক সকলোকে বহুত ধন্যবাদ